এইচএছ ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাত হিষ্টৰীত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কিমান মাৰ্কী প্ৰশ্ন আহে, কোন হিচাপত প্ৰশ্ন আহে, হিষ্টৰীত পাছ কৰা সহজ পদ্ধতি। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা আৰু ভালকৈ লিখিব পাৰিবা, ঠিক আছে। তোমালোকে দেখা স্ক্ৰীনত এখন ফটো আহিছে। এই স্ক্ৰীনত থকা ফটোখন 2023 বৰ্ষৰ হিষ্টৰীৰ প্ৰশ্ন কাকত হয়, ঠিক আছে। তো দেখা কেই মাৰ্কী প্ৰশ্ন আহিছে। 1 মাৰ্কী প্ৰশ্ন আহিব 12টা, 2 মাৰ্কী প্ৰশ্ন আহিব 12টা, 4 মাৰ্কী প্ৰশ্ন আহিব 10টা, তাৰপিছত 6 মাৰ্কী প্ৰশ্ন আহিব 4টা। এতিয়া মই তোমালোকক কৈ দিওঁ যে 1 মাৰ্কী প্ৰশ্নবোৰ তোমালোকে মুখস্থ কৰিবা, 2 মাৰ্কীও মুখস্থ হৈ গ'ল, কিন্তু 4 মাৰ্কী প্ৰশ্ন আৰু 6 মাৰ্কী প্ৰশ্ন এইবোৰত অলপমান তোমালোকৰ কনফিউশ্যন থাকিব। তোমালোকে যদি মুখস্থ কৰি লিখিব ট্ৰাই কৰা, মই 100% চিয়'ৰ এটা নহয় এটা ভুল হ'বই তোমাৰ, কাৰণ মুখস্থ কৰিবা, পাহৰি যাবই লাগিব। কাৰণ এই সময়ছোৱাত তোমালোকৰ পঢ়াৰ প্ৰতি যিটো ইচ্ছা থাকিব লাগে সেই ইচ্ছাটো আৰু নাই, ঠিক আছে। সঁচা কথাই কৈ আছোঁ। তো তোমালোকে কি কৰিবা, ৰিডিং পঢ়িবা, আৰু হিষ্টৰী মানে হিষ্টৰীয়েতো, ঠিক আছে। তো ষ্টৰীসমূহ ৰিডিং পঢ়িব চেষ্টা কৰিবা, আৰু ৰিডিং পঢ়ি ভালকৈ বুজিব ট্ৰাই কৰিবা। বুজাৰ ফলত তোমালোকে 100% চিয়'ৰ লিখিব পাৰিবা, ঠিক আছে। আৰু এটা কথা মন দি চাবাচোন, তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ এটা কনফিউশ্যন যে আমালোকৰ চনবিলাক মনত নাথাকে। চনবিলাক মনত নাথাকে কিয়? আৰু ৰজা মহাৰজাৰ নাম ভালকৈ পঢ়িবা, ঠিক আছে। 1 মাৰ্কী আৰু 2 মাৰ্কী প্ৰশ্নত এইবোৰ আহিব পাৰে। তো চন আৰু ৰজাৰ নামবিলাক তোমালোকে বেলেগ এখন কিতাপত বা বহীত লিখি ল'বা, ঠিক আছে। বাৰম্বাৰে লিখি থাকিবা, যিহেতু হাতত কেইদিনমান সময় আছে ভালকৈ পঢ়া, ঠিক আছে। মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা যাতে বহুত ভালে হয়, পৰীক্ষা ভাল কৰি দিবা, ঠিক আছে।